সুশান্ত বিশ্ব শৰ্মা ফেল কৰিছিলে লট পিটি ড্ৰিলিং ৰাইডিং আৰু ফিল্ড ক্ৰাফ্টত মানে আটাইকেইটাতে ফেল কৰিছিলে আৰু এইবিলাক ফেল কৰাৰ পাছতো এই বাতৰিত প্ৰকাশ হোৱা অনুসৰি তেওঁলোকৰ ৰাজনৈতিক প্ৰভাৱ তথা ৰাজনৈতিক প্ৰতিপত্তিশীল থকাৰ বাবে তেওঁলোকে নিযুক্তি লাভ কৰিছিলে সেইটো হয় তৰুণ গগৈ চৰকাৰৰ দিনত 2003 চনত এনেকুৱা 2 নম্বৰী উপায়েৰে চাকৰি লাভ কৰা এই বিষয়াসকল এই ৰাজমোহন ৰয়ে চাকৰি এনেকৈ লাভ কৰিছিলে পৰীক্ষাত ফেল কৰিছিলে সুশান্ত বিশ্ব শৰ্মাই ফেল কৰিছিলে মদ খাই ধৰা পৰা ৰাস্তাত মদ খাই তাৰে স্থানীয় যুৱতীক আপোনাৰ অশালীন ব্যৱহাৰ কৰা ৰাইজৰ ৰুখত পৰা কথমটি আচলতে পুলিচৰ বিষয়া বুলি ৰাইজৰ মাৰ খোৱাৰ পৰা বাচি অহা এই ধৰণৰ কাম কাজবিলাকত ৰাজমোহন ৰয় জড়িত আছিল আৰু ৰাজমোহন ৰয়ৰ লগতে সেই সময়ত একে বেটছৰ একে ৰাজমোহন ৰয়ৰ সহযোগী আছিলে হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃ সুশান্ত বিশ্ব শৰ্মা আৰু মানে এই গোটেই আশ্চৰ্য মানে হেৰি হিচাপে ৰাজমোহন ৰয়ৰ লগত সুশান্ত বিশ্ব শৰ্মাও মানে এই কামবিলাকৰ সহযোগী আছিলে আৰু সেই কথাৰ প্ৰমাণ হিচাপে মই আপোনালোকক কৈছোঁ যে এয়া 2003 চনৰ 16 মে তাৰিখৰ অসমীয়া স্বাধীনত ওলোৱা এইটো শিৰোনামটো আছিলে যে আইনৰ পৰীক্ষাত ফেল কৰা 16 জন ডিএছপিক নিযুক্তি সুৰা সুন্দৰীৰ সান্নিধ্যৰে পুলিচ প্ৰশিক্ষণ কেন্দ্ৰত APS পৰীক্ষাৰ্থীৰ মস্তি এইটো আছিলে সেই সময়ত স্বাধীন পেপাৰত ওলোৱা এই ঘটনাক বাতৰি আৰু ইয়াতে তেওঁলোকৰ টেবুলেশ্যন ছিটখনো ইয়াতে প্ৰকাশ পাইছে ইয়াতে 10 নম্বৰত নাম আছে ৰাজমোহন ৰয় ফেইল ইন ল আইনৰ পৰীক্ষাত ফেল কৰিছিলে আৰু এওঁৰ লগৰে একে সতীৰ্থ সুশান্ত বিশ্ব শৰ্মা ফেল কৰিছিলে লট পিটি ড্ৰিলিং ৰাইডিং আৰু ফিল্ড ক্ৰাফ্টত মানে আটাইকেইটাতে ফেল কৰিছিলে আৰু এইবিলাক ফেল কৰাৰ পাছতো এই বাতৰিত প্ৰকাশ হোৱা অনুসৰি তেওঁলোকৰ ৰাজনৈতিক প্ৰভাৱ তথা ৰাজনৈতিক প্ৰতিপত্তিশীল থকাৰ বাবে তেওঁলোকে নিযুক্তি লাভ কৰিছিলে সেইটো হয় তৰুণ গগৈ চৰকাৰৰ দিনত 2003 চনত এটা কথা হ'ল যে এই 2 নম্বৰী অসৎ অযোগ্য উপায়েৰে চাকৰি লাভ কৰা এই ৰাজমোহন ৰয়ৰ নিচিনা SPক যিয়ে ঢোলাৰ নিচিনা কামত পইচা লৈ পেলাই হত্যাকাৰীৰ পক্ষ গ্ৰহণ কৰিলে অযোগ্য তেওঁ আচলতে নিৰ্বাচিত হোৱাৰ যোগ্য নহয় অসৎ উপায়েৰে চাকৰি লাভ কৰিছে আৰু ঢোলাৰ তাৰপিছত এনেকুৱা ধৰণৰ কাণ্ড কৰিছে তাৰ অতীতটো আৰু বেলেগ কিবা ঘটনা আছে সেই একে উপায়েৰে চাকৰি লাভ কৰা এই 13 জন বিষয়াৰ ভৱিষ্যতৰ দিনত যে এনেকুৱা ঘটনা নহটিব তাৰ নিশ্চিতি এই হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰিব পাৰিবনে এনেকুৱা 2 নম্বৰী উপায়েৰে চাকৰি লাভ কৰা এই বিষয়াসকল এই ৰাজমোহন ৰয়ে চাকৰি এনেকৈ লাভ কৰিছিলে পৰীক্ষাত ফেল কৰিছিলে সুশান্ত বিশ্ব শৰ্মাই ফেল কৰিছিলে আনকি আমি হিমন্ত বিশ্ব শৰ্মাক এও প্ৰত্যাহ্বান জনাব বিচাৰোঁ যে কেইদিনমান আগতে তিনিচুকীয়াৰ SP দেৱজিৎ দেউৰীৰ দ্বিতীয় পত্নীৰ লগত কথা পাতি থকা এটা ফোন টেপিং আচলতে ৰাজহুৱা হৈছিলে আৰু সেই ফোন টেপিঙত দেৱজিৎ দেউৰীয়ে স্পষ্টকৈ কৈছিলে যে সুশান্ত বিশ্ব শৰ্মাই 2জনী ছোৱালী মাৰিছে আৰু এটা ল'ৰাক মাৰিছে এতিয়া এই ঘটনাৰ তদন্ত হ'বনে নাই এই ঘটনাৰ তদন্ত হ'বনে ধুলাকাণ্ড তদন্ত কৰি দোষী খাৰিজ কৰিলে কাৰেক্ট কৰিলে তেওঁ উচিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে নিৰ্দেশ দিছে ভাল কথা কিন্তু একেই জৰিয়তে এইসকল ভুক্তভোগীয়ে ন্যায় পাবনে নাই নে মুখ্যমন্ত্ৰীৰ ভাতৃৰ সুবাদতে সুশান্ত বিশ্ব শৰ্মাই এনেকুৱা জঘন্য কাম কৰাৰ পাছত আচলতে বাচি যাব জীবন আধার জলে জলে জীবন নির্মল জলর অধিকারী প্রতিজন ঘরে ঘরে বিশুদ্ধ খোয়া পানি পাব